ব্লু কালাৰ যে কাপোৰ এযোৰ বনাই আছিলোঁ, সম্পূৰ্ণ হ'লগৈ আৰু ভিডিঅ'টো বহুত দিনতে কৰি থোৱাও আছিলে, কিন্তু মই এডিট কৰিবলৈ সময় পোৱা নাছিলোঁ। আজি কাপোৰযোৰকে দেখাই দিছোঁ দেই আপোনালোকক। এয়া দেখিছেনে বাৰু? এনেকৈ দিছিলোঁ, বৰফি ষ্টাইলত এনেকৈ দিছিলোঁ, দেখিছেনে? এপ্লিক কৰিছোঁ বাৰু। আৰু মেখেলাখনৰ গাত এনেকৈ সৰু সৰুকৈ দিছিলোঁ। আৰু চাদৰখনো তেনেকৈয়ে বনাইছিলোঁ। দেখিছিলে চাগে, বনাই থাকোঁতে দেখাইছোঁ আপোনালোকক। এয়া চাদৰখন। আৰু দহিখিনি এনেকৈ বাতি দিছোঁ, মিক্স দেখিছেনে? দহিখিনি এনেকৈ বাতি দিছোঁ। আৰু চাদৰখন এইখন, আৰু গাত এনেকৈ সৰু সৰু বুটা দিছোঁ। আৰু একদম পাৰি বনাই দিছিলোঁ, দেখিছিলে? এয়া দুপাহ এনেকৈ কাটি কাটি লগাই দিছিলোঁ। খুব বেছি ভাল লাগিছে কিন্তু কাপোৰযোৰ, বহুত বেছি ভাল লাগিছে আৰু মোৰ বহুত বেছি পচন্দ হৈছে। কিন্তু কি কৰিব, এইযোৰ বেলেগক দিব লগা হ'ল আৰু নিজে এযোৰ বনাম আকৌ নিজৰ কাৰণে। বহুত বেছি ভাল লাগিছে। আৰু কাপোৰযোৰ আপোনালোকৰ কেনেকুৱা লাগিছে জনাবচোন দেই। মোৰ এই পাৰিটো মানে এইটো বেছি মৰম লাগিছে, একদম বহুত বেছি মৰম লাগিছে। বাকী আপোনালোকৰ কেনেকুৱা লাগিছে বাৰু? ভাল লাগিছেনে? মোৰ কিন্তু বহুত বেছি ভাল লাগিছে দেই। মিচিং ষ্টাইলত বনাইছিলোঁ যে, আপোনালোকক কৈ আছিলোঁ ন, ভিডিঅ'টো দিব পৰা নাছিলোঁ। এইযোৰে কাপোৰযোৰ দেই। ভাল লাগিছেনে বাৰু? জনাব দেই।